সকলোকে স্বাগতম জনাইছোঁ। আমি কেতিয়াও শুনিব নোখোজা এটা শব্দ, শুনিব নিবিচৰা এটা শব্দ, শুনিব নিবিচৰা বা পাতিব নিবিচৰা এটা বিষয় হ'ল কৰ্কট ৰোগ। কিন্তু কৰ্কট বুলি কোৱাৰ লগে লগেই আমাৰ মনলৈ অহা প্ৰশ্নখিনিৰ বিপৰীতে আমি আজি পঢ়িব লগা হৈছে বা পাতিব লগা হৈছে। আৰু কিয় পাতিবলৈ গৈ আছোঁ তাৰ মাজতে আমাৰ কথা বতৰাৰ মাজৰ পৰাই আপোনালোকে কথাখিনি গম পাব। প্ৰথম কথা, মই মাত্ৰ 1 মিনিটৰ ভিতৰতে গোটেই বিষয়টো উপস্থাপন কৰিব বিচাৰিম। যোৱা প্ৰায় এটা মাহ নিজৰ যিটো ব্যস্তময় কাৰ্যসূচী, যিখিনি সময় শুব লাগে তেখেতে শুব পৰা নাই, যিখিনি সময়ত তেখেতে নিজক দিব লাগে তেখেতে দিব পৰা নাই। মানুহৰ বাবে কাম কৰি গৈ আছে, সমাজৰ বাবে কাম কৰি গৈ আছে। আৰু সেই মানুহ আৰু সমাজৰ হৈ কাম কৰিবলৈ যাওঁতে যোৱা 30টা দিন, মই আকৌ কৈছোঁ 30টা দিন, তেখেতে কি পৰ্যায়ত নিজক উৎসৰ্গা কৰিব লগা হৈছে সেয়া একমাত্ৰ তেখেত আৰু তেখেতৰ পৰিয়ালে গম পাইছে। আৰু তেখেত এগৰাকী কেঞ্চাৰ বিজয়িনী। কালি হৈ যোৱা ভূপেন হাজৰিকাৰ শতবৰ্ষৰ যিখিনি কাৰ্যসূচী, সন্মুখৰ পৰা সাংস্কৃতিক কাৰ্যসমূহ তদাৰক কৰিছিল কেঞ্চাৰ বিজয়িনী অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়া জীনা ৰাজকুমাৰী বাইদেউ। এটা ডাঙৰ হাত চাপৰি। ইয়াতকৈ আৰু উদাহৰণ একোৱেই নালাগে। কেঞ্চাৰ পাতিব লগা বিষয় হয়, কেঞ্চাৰক আমি জয় কৰিব পাৰোঁ, কেঞ্চাৰে আমাক নিয়ন্ত্ৰণ নকৰে, আমি কেঞ্চাৰক নিয়ন্ত্ৰণ কৰোঁ। প্ৰথমতে মই অত্যন্ত সুখী বাইদেউ আপোনাক পাই, আৰু প্ৰথমতে মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কথাটো হ'ল সম্ভৱতঃ 2018 চন। তেতিয়া যেতিয়া প্ৰথম খবৰ পাইছিল, আমি কেঞ্চাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা খুব সাংঘাতিক ভাৱ আহে। তাত আৰু জনবিশ্বাস, ৰিউমাৰ যিখিনি কথা বতৰা, সামাজিক কথা বতৰাখিনি আছে, সেইখিনি কথাটো আৰু মই আপোনাক বুজাব নালাগে। কিন্তু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতো কৰ্কটক জয় কৰিব পাৰি, ভয় কৰি নহয়, আগবাঢ়ি যাব লাগে, মানসিক সজাগতা লাগে। 2018 চনত যেতিয়া আপোনাৰ প্ৰথম কৰ্কট ৰোগ ধৰা পৰিছিল, তাৰ পিছৰ পৰা আজিৰ দিনটোলৈকে অকণমান চমুকৈ জানিব বিচাৰিছোঁ কথাখিনি। প্ৰথমতে মই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক সেৱা জনাইছোঁ। প্ৰতিদিন টাইমক মই ধন্যবাদ জনাইছোঁ। এনে এখন মঞ্চ পাইছোঁ, যিখন মঞ্চত আচলতে যিজন ব্যক্তিৰ লগত মই কথা পাতি যি সাহস গোটাইছিলোঁ, সেইজনৰ লগতে মই আজি বহিবলৈ সৌভাগ্য ঘটিছে। আৰু আমাৰ দেৱাশীষ শৰ্মা ছাৰ, তেখেতেও মোৰ এই বাট পথত মোক বাট দেখুওৱা এজন ব্যক্তি, আৰু স্বনামধন্য চিকিৎসক আছে। গতিকে মোৰ আজি মই ভাবোঁ আন এটা মোৰ পৰম প্ৰাপ্তিৰ দিন বুলি মই আজি অনুভৱ আকৌ কৰিছোঁ নতুনকৈ। যি কি নহওক, 2018 চনৰ কোনোবা এটা অক্টোবৰ মাহৰ 1 তাৰিখে আছিল, যিটো 1 তাৰিখে মই নিজকে কিবা এটা বেলেগ ধৰণৰ অনুভৱ কৰিছিলোঁ। কিন্তু মই সেই অক্টোবৰৰ 3 তাৰিখৰ দিনাখনে মই লণ্ডনলৈ ৰাওনা হৈছিলোঁ। সেই 1 তাৰিখৰ দিনটোৰ কথা যদি মই ক'ব খোজোঁ, তেতিয়া আমাৰ যিটো মহিলাসকলৰ অসুবিধা থাকে, আচলতে আমি অকণমান ভয় খাওঁ, আমি লাজ কৰোঁ। আমাৰ মহিলাসকল বুলিয়ে নহয়, আমি নিজৰ কথা ক'বলৈ সঁচাকৈ আমি লাজ কৰোঁ। নিজৰ মানে কিবা যদি অসুবিধা থাকে, আমি লাজ কৰোঁতে আমি মানে বহুত দিন লুকুৱাই থ'ব খোজোঁ মহিলাসকলে। সেই প্ৰকাশটো আমাৰ বহুত দেৰি হৈ যায়। প্ৰথম কথা, মোৰ যেতিয়া অসুবিধা হৈ আছিল, মোৰ খুব পেট বিষ হয়, সেই সময়ত মই মোৰ মাৰ সৈতে, ভণ্টিৰ সৈতে মই জিৰণি লৈ পেলাই অকণমান আছিলোঁ। তেতিয়া মোৰ কিবা কাৰণত মোৰ হাতখন, বাওঁ হাতৰ মোৰ ব্ৰেষ্টৰ ফালে হাতখন কিয় গৈছিল ময়ো নাজানিছিলোঁ। হয়তো সেয়া ভগৱানৰ কিবা চাগে আগজাননী বুলিয়ে ক'ব খুজিম। তেতিয়া মোৰ কিবা এটা ওখ যেন হৈ আছে। মই মোৰ মাক জনালোঁ, মা এইখিনি যেন কিবা এটা ওখ হৈ আছে, ভণ্টি তোৰ আছে নেকি? মাক কৈছোঁ। মায়েও চালে, কৈছে এইটো ঠিকে আছে নেকি? নহয়, মোৰ কিবা এটা যেন ওখ লাগিছে। মোৰ কিবা এটা লাগিলে। আৰু যিখন হস্পিটেলত মই বি বৰুৱা কেঞ্চাৰ হস্পিটেল, তাতে গৈ মই প্ৰতিটো বছৰে আমাৰ প্ৰাক ভোগালী অনুষ্ঠান হয়, প্ৰাক ৰঙালী অনুষ্ঠান হয়। তাতে GL আগৰৱালা ডাঙৰীয়া, তেখেত পিতৃ নমস্য মোৰ
সদায় তেখেতৰ সান্নিধ্য পাইছিলোঁ আৰু তেখেতৰ লগত সেই একেটা টিমতে বিনামূল্যে মই অনুষ্ঠানবোৰ আয়োজন কৰিছিলোঁ সদায় গাইছিলোঁ সেইসকল ব্যক্তিৰ কাৰণে গতিকে মোৰ এটা সাহস হয়তো তেনেকুৱা আছিলে যদি নাজানো যেতিয়া মই ভাবিলোঁ যে এইটো কি হৈছে তেতিয়া মোৰ স্বামীক মই বুজাইছিলোঁ এনেকুৱা এটা সেইদিনাখনেই মই গাইনী ডক্টৰ জুৰি খনিকৰ তেখেতৰ ওচৰলৈ গৈছিলোঁ আল্ট্ৰাচাউণ্ড কৰিছিলোঁ তেতিয়া মোৰ ফেব্ৰ'চিষ্ট বুলিহে আহিছিলে আৰু ঔষধ দিছিলে আৰু সেয়া খাই পেলাই মই লণ্ডনলৈ অনুষ্ঠান কৰিবলৈ গুচি গ'লোঁ আহি পেলাই অক্টোবৰ গ'ল নৱেম্বৰ লণ্ডনৰ পৰা আহি ঠিক দুদিনৰ পিছতে মই আকৌ থাইলেণ্ডলৈ গৈছিলোঁ সেই ঔষধবোৰ খাইছিলোঁ থাইলেণ্ডৰ পৰা আহি মোৰ এটা দিনত এনেকুৱা লাগিছিলে নৱেম্বৰ হয়তো 18 নৱেম্বৰ মই পিছনিশা সাৰ পাই গ'লোঁ সাৰ পাই পেলাই মোৰ লাগিছিলে মই বাৰু কিবা নিজক অৱহেলা কৰিছোঁ নেকি এই বস্তুটো মোৰ লাগি আছিলে তেতিয়া মই মোৰ স্বামীক ক'লোঁ মোৰ এইখিনিতো বস্তুটো অকণমান ওখ হৈ আছে ওখ মানে কেনেকুৱা আমাৰ ধৰক পুৰিলে যে অকণমান কিবা এটা ওখ অকণমান মানে আমাৰ এইখিনিতে যে হিৰটো অকণমান ওখ একদম শ্লাইড তেনেকুৱা এটা অনুভৱ কৰিছিলোঁ মোৰ স্বামীয়ে নেম কেয়াৰলৈ লৈ যাব বিচাৰিছিলে মই ক'লোঁ নহয় যি হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ যাম বুলি তালৈ গুচি গ'লোঁ ডক্টৰ বিভূতিভূষণ বৰঠাকুৰ তেখেত এতিয়া ডাইৰেক্টৰ পদত আছে তেখেতে মোক জানে কাৰণ তাতে মই গৈয়ে থাকোঁ গান গাবলৈ আৰু তেখেতে কৈছে আপুনি একদম বাইদেউ ভয় নাখাব যি আছে আমি কাটি দিম বুলি ক'লে মই কৈছোঁ হ'ব কিনো কথা আছে তাৰপিছতে মই খালি কৈছিলোঁ মোৰ ইমানকেইটা অনুষ্ঠান আছে মই মানে অনুষ্ঠানকেইটা কৰিব পাৰিম না আপুনি কাটাত কাটি থাকিব মই কিন্তু অনুষ্ঠান কৰিব লাগিব এনেকৈ তেতিয়া তেখেতে কৈছে যে না আপোনাৰ চব পাৰিব আপুনি একদম নৰ্মেল থাকক পাৰিব তেতিয়া যিটো আমাৰ মেম'গ্ৰাফি বুলি কয় মই আগতে ইমান মেম'গ্ৰাফি কথাটো ইমান বুজা নাছিলোঁ মেম'গ্ৰাফি কৰিব লাগে তাৰপিছতে FNAC কৰিব লাগে সেইখিনি কৰিছিলোঁ তেতিয়া মোৰ চিম্পল লাম্প বুলিহে আহিছিলে মানে কেঞ্চাৰ পজিটিভ বুলি অহা নাই যি কি নহওক মই কামখিনি কৰি গৈ আছোঁ কৰ্মৰ ব্যস্ততাৰ মাজেৰে তাৰপিছত গৈ তেখেতে ক'লে যে নহয় আমি আমুক দিনাখন কাটিম মই কৈছোঁ ছাৰ সেইদিনাখন নেকাটিব মোৰ মানে এই অনুষ্ঠানটো কৰি লওঁ জাতীয় বিদ্যালয়ত এটা হীৰক জয়ন্তী ডাঙৰ অনুষ্ঠান আছিলে অসম জাতীয় বিদ্যালয় তাৰপিছতে মই তালৈ গ'লোঁ গান গালোঁ হস্পিটেলাইজ হ'লোঁ আজি হস্পিটেলাইজ হ'লোঁ মই গধূলি মই তাতেই সাজি কাচি এনেকৈ মই গান গাবলৈ গ'লোঁ আহি পেলাই নেক্সট ডে ছানডে আছিলে 30 ডিচেম্বৰ 31 ডিচেম্বৰ দিনাখন মোৰ চাৰ্জাৰী হৈছে আহি পেলাই আকৌ মই হস্পিটেলত আহি সোমাইছোঁ আহি পেলাই মোৰ অপাৰেশ্যনলৈ যেতিয়া মই গৈছোঁ তেতিয়াও মোৰ ছিষ্টাৰসকলে কৈছে বাইদেউ আপুনি চাৰ্জাৰীৰ পাছত বিষাব নহয় আপুনি যদি গান এটা গাই দিয়ে মই আকৌ তেওঁলোকক সুধিছোঁ সঁচা নে মিছা গানহে গাব লাগে সঁচা নে বোলে সঁচা অঁ গাই দিওঁ মোৰ কোনো ধৰণৰ ভয় কোনো ধৰণৰ শংকা নাই মোৰ কাষৰ পেচেণ্টক মই কৈ আছোঁ একদম ভয় নাখাব দেই মোৰ আজি চাৰ্জাৰী হ'ব আপোনালোকে একদম ভয় নাখাব মানে মোৰ কি হৈছিলে ময়ো নাজানো মোৰ জীৱনত কেতিয়াও চাৰ্জাৰী হোৱাই নাছিলে তাৰপাছতে গ'লোঁ গৈ মেলি অপাৰেশ্যন থিয়েটাৰটো মোৰ লগত বহুত ছিষ্টাৰে মোৰ লগত ফটো উঠিছে চেলফি উঠিছে মই মানে নতুন গান এটা গালে যিটো শিহৰণ লাগে ভাল লাগে মোৰ সেই জাৰ্ণিটো নতুন কিবা এটা অভিজ্ঞতা পাম বুলি মই একদম দৃঢ় আৰু নিউ এক্সপিৰিয়েঞ্চ তাৰপিছতে যিসকল পেচেণ্ট মোৰ লগত আছিল অলপ পানী খাব পাৰোঁ মই আচলতে বহুত এক্সাইটেড হৈ গৈছোঁ ছাৰ আছে আজি মোৰ কাষত দেৱাশিষ শৰ্মা ডাঙৰীয়া আছে মই মানে অলপ তাৰপাছত যিসকল মোৰ নিচিনা 5গৰাকীমান মহিলা আছিলে আমাক জাষ্ট এপ্ৰনটো পিন্ধাই লৈ গৈছে ধুনীয়াকৈ যিটো সাজপাৰ পিন্ধিব লাগে নিয়মৰ মাজত তেতিয়া মই সেই মহিলাকেইগৰাকীকো মই চাব বিচাৰিছোঁ জানানে মানে কি হৈছে কেনেকুৱা ধৰণৰনো আপোনাৰ চাগে ব্ৰেষ্টৰ ন চাওঁ মই তেতিয়া মই গম পাইছিলোঁ মানুহবিলাকৰ একচুৱেল পিকচাৰটো কেনেকুৱা ব্ৰেষ্ট কেঞ্চাৰ হ'লে কি হয় কেনেকুৱা হয় সেই বস্তুটো মই নিজে উপলব্ধি কৰিছিলোঁ আৰু তেতিয়া মই বুজিছিলোঁ মহিলাসকল আমি ইমান শংকা আমাৰ মনত ইমান ভয় খাওঁ লাজ কৰোঁ আমাৰ নিজৰ শৰীৰৰ কথা আমি কেনেকৈ ক'ম ডক্টৰক সেই কথাটোলৈ আচলতে মই পইণ্টটো ক'ব বিচাৰিছিলোঁ যে তেতিয়া তেওঁলোকৰ মই দেখিছিলোঁ বহুতৰ
কমচে কম মানে যথেষ্ট তেওঁলোকৰ মানে টেমুনাটো ডাঙৰ হৈ গৈছে তেতিয়া মই নিজকে ভাবিলোঁ মোৰ দেখোন তেনেকুৱা ইমান হোৱা নাই মই তেতিয়া বুজিছিলোঁ প্ৰেক্টিকেলি চাৰ্জাৰী হ'ল চাৰ্জাৰী হোৱাৰ পাছত যি আচলতে আমাৰ অভিজ্ঞ ব্যক্তিসকল আছে তেওঁলোকে ছাৰসকলে বেছি ভালকৈ ক'ব যেনেধৰণৰ চিকিৎসাৰ প্ৰণালীবোৰ কৰি যাব লাগে এই জাৰ্ণিটো আচলতে ক'বলৈ সহজ প্ৰেক্টিকেলি কিন্তু বহুত মানে সেই যাত্ৰাটো মই কেনেকৈ পাৰ কৰিলোঁ এতিয়াও মই ৰিকল কৰিবলৈ মানে বুজিয়েই নাপাওঁ কেনেকৈ পাৰ হৈ গ'ল সেই দিনবোৰ কিন্তু সেই বিজয়ী ভাৱটো আপোনাৰ মনত আছিল বাবেই আপুনি কেঞ্চাৰক জয় কৰিব পাৰিছে আৰু আজি মই আকৌ কৈছোঁ যে যোৱা এটা মাহত এগৰাকী আপুনি চৰকাৰী বিষয়া গোটেই প্ৰায় 1200 শিল্পীয়ে গীত গাইছে 1200 শিল্পীয়ে কালি কোৰাছ গাইছে মোৰ আটাইতকৈ ভাল লাগিছে মই আহি পেলাই যে অজন্তা বাইদেউকো মই ইয়াত দেখা পাম আপুনি কেনেকৈ মই বাৰু কালি শেষ কৰি আজি ৰাতিপুৱা আহিলোঁ আপুনি কেনেকৈ নিশ্চয় তেওঁ কৈছে কালি গায়ে বোলে মই গুচি আহিছোঁ আৰু এইটো এটা ছাৰপ্ৰাইজ মানে যে তেখেতকো মই ইয়াত আহি লগ পাইছোঁ নিশ্চয় বাইদেউ মই আকৌ যাম আপোনাৰ ওচৰলৈ ডক্টৰ তপন শইকীয়া মই আৰু এটা কথা আপোনাক দৰ্শকসকলক ক'ব বিচাৰিছোঁ সকলো চাগে মনত আছেই হ'লেও অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত অসম বৈভৱ ডক্টৰ তপন শইকীয়া সেয়াও আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আমাৰ কাৰণে গৌৰৱৰ বিষয় এইটো কাৰণে যে দুগৰাকী অসম বৈভৱ আজি আমাৰ অতিথি ইয়াৰ পুৱাৰ ভাগত লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা তেখেতো অসম বৈভৱ আৰু ডক্টৰ তপন শইকীয়া তেখেতো অসম বৈভৱ যি কি নহওক ছাৰ মই এইটো কথা জানিব বিচাৰিম যে আমি যদি কৰ্কট ৰোগৰ আক্ৰান্তৰ যিটো অনুপাতটো যদি আমি চাওঁ সৰ্বভাৰতীয় অনুপাত আৰু উত্তৰ পূবৰ অনুপাত আমি দেখা পাওঁ যে উত্তৰ পূবৰ তাত আক্ৰান্তৰ অনুপাতৰ সংখ্যা যথেষ্ট বেছি প্ৰথম আৰু এগৰাকী কৰ্কট যিটো বস্তু সকলোকে চুই যোৱা কথা আক্ৰান্ত হোৱাৰ লগে লগে অসম আৰু উত্তৰ পূবৰ এই পৰিধিটোক অতিক্ৰমি তেখেতসকলে মুম্বাই টাৰ্গেট কৰে লক্ষ্য কৰি লয় মুম্বাই কিয় বেছি মই আপোনাৰ পৰা থুলমূলকৈ জানিব বিচাৰিছোঁ যে আক্ৰান্তৰ সংখ্যাটো উত্তৰ পূবত কিয় বেছি প্ৰথম আৰু এজন আক্ৰান্ত হোৱা বা তেওঁ ডিটেক্ট হোৱাৰ লগে লগেই মুম্বাই কিয় নিৰ্ধাৰণ কৰে লক্ষ্যস্থান পৰিসংখ্যা বাঢ়িছে কৰ্কট ৰোগৰ হয় লগে লগে প্ৰশ্নটো আহে কিয় বাঢ়িছে গোটেই পৃথিৱীতে বাঢ়িছে কিছুমান ৰোগ কৰ্কট ৰোগ কমিছে কিছুমান বাঢ়িছে ব্ৰেষ্ট কেঞ্চাৰ বাঢ়িছে পৃথিৱীৰ সকলো ঠাইতে বাঢ়িছে কিয় বাঢ়িছে বহুত গৱেষণাৰ প্ৰয়োজন বহুতখিনি জনা গৈছে উত্তৰ পূবত সংখ্যা যথেষ্ট বেছি কিয় হৈছে প্ৰথম কথা হ'ল বয়স আমাৰ গড় আয়ুস সময়ত আছিলে 35-40 স্বাধীন হ'বৰ সময়ত আজিকালি 68 যিমান কেঞ্চাৰ বয়সৰ কাৰণে হয় আজিকালি কম বয়সৰ মানুহৰ হ'বলৈ লৈছে তাৰো কাৰণ আছে বয়সটোৱে আচল কাৰণ লগত বাকীবিলাক আহি পৰে আমি জেনেটিক্সৰ কথা কওঁ ইত্যাদি বহুত পাতি থাকিম বোধহয় কথা বাকী মুম্বাইৰ কথা কওঁ বা মেট্ৰ' চহৰবিলাকৰ কথা কওঁ মানুহে আজিকালি দিল্লীলৈ যায় মুম্বাইলৈ যায় বেংগলোৰ যায় চেন্নাই যায় বাকী হায়দৰাবাদ অনেক ঠাইলৈ যায় কিন্তু সংখ্যা কমি আহিছে এতিয়া যোৱা 5 বছৰত অসমত কৰ্কট ৰোগৰ চিকিৎসাৰ বহুত উন্নতি হ'ল যাবই লাগিব ধৰি লওক মুম্বাই আগৰ পৰাই আছে টাটা কেঞ্চাৰ হস্পিটেল য'ত টাটা মেমৰিয়েল চেণ্টাৰ য'ত আমি কাম কৰিছিলোঁ যথেষ্ট দিন 1942 চনৰ পৰাই আছে প্ৰধান অনুষ্ঠান হিচাপে মানুহ যায় কিন্তু আজি বেলেগ ঠাইলৈকে যায় বেংগলোৰলৈ যায় কিয় যায় ভাল হস্পিটেল আছে তাত পৰিয়াল আছে কিন্তু আজি শতকৰা 70 পৰা 80 জন নাযায় অসমতে সুবিধা হৈছে চিকিৎসা অসমতে হয় যথেষ্ট ভাল চিকিৎসা হৈছে ছাৰৰ ওচৰলৈ ময়ো গৈছিলোঁ কিন্তু গম পাওঁ সেইটো কথা জানো নাই জিনা আহিছিল কিয় আহিছিল মই কৈ দিওঁ হয় জিনাক বোধহয় ক'লে চাৰ্জাৰী হ'ল যেতিয়া এতিয়া কেম'থেৰাপি লাগিব দৌৰি আহিছে প্ৰথম চাইছে আৰ্লি ষ্টেজ ডিজিজ আমি কিছুমান ডিজিজ কওঁ আৰ্লি ষ্টেজ গুড প্ৰগন'চিছ তেনেকুৱা কথাবিলাক পাতোঁ হৰ্মন পজিটিভ আছিলে মই চাইছোঁ জিনাৰ মুখলৈ কম বয়সীয়া একেবাৰে চবেই কেম'থেৰাপি ক'ব 99% কেম'থেৰাপি কথা ক'ব মই বোলো তোমাক নালাগে কেম'থেৰাপি সেইটো দিনটো মোৰ এতিয়া মনত আছে কেম'থেৰাপি নহ'ল হৰ্মন ট্ৰিটমেণ্ট ল'লে সেইটো কমপ্লিট কৰিলে জিনা ভালে আছে ভালে থাকিব লাগিব সেইটোৱেই মূল কথাটো সেইটোৱেই আৰু সেইটো সত্য কথা দেৱাশিষ শৰ্মা ডাঙৰীয়া আপোনালোকক কথা কৈ আচলতে মই অন্ত কৰিব নোৱাৰোঁ আটাইকেইজনৰ কথাই ডেকা ছাৰ আপুনি তপন শইকীয়া ছাৰ অসমত
বহু পৰিয়াল আছে, মই হিচাপ কৰিব নোৱাৰোঁ, আপোনালোকক ভগৱানৰ দৰে পূজা কৰে, যিটো সঁচা কথা। আৰু বিশেষকৈ আপুনি মুম্বাইত থকা সময়ত বা এতিয়াও দীপশিখা ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটো, সেইখিনি আচলতে মানুহক বুজি নাপালে, মানুহক ভাল নাপালে। বা ক'ভিড পিৰিয়ডটোৰ কথা নকওঁৱেই, বা মুম্বাইৰ পৰা গুৱাহাটীলৈকে নিজে বাছত আহি ইয়াত ৰোগী থৈ আকৌ বাছত উভতি গৈ হাতত মাত্ৰ সম্বল এখনেই গীটাৰখন। কিন্তু ছাৰ, মই এইটো কথা জানিব বিচাৰিছোঁ, আপোনালোকে চৰকাৰী বিষয়া এফালেদি ইমানখিনি কাম আন্তৰিকতাৰে কৰে, কিন্তু যিখিনি চৰকাৰী চিকিৎসা সেৱা আছে, বিশেষকৈ কেঞ্চাৰৰ কথাই মই কৈছোঁ, আয়ুষ্মান কাৰ্ড আমাৰ হাতত আছে, আমি কৰোঁ, যিমান পৰিসৰত সামৰি ল'ব লাগে, কাৰণ কেঞ্চাৰ বুলি কোৱাৰ লগে লগে সেই পৰিয়ালটো, আমাৰ যিটো নিম্ন মধ্যবিত্তই হওক বা দৰিদ্ৰই হওক বা মধ্যবিত্তই হওক, পৰিয়ালটোৰ মূৰত সৰহখন ভাগি পৰা নিচিনা এটা পৰিৱেশ আমি দেখা পাওঁ। আমি সামৰি ল'ব পাৰিছোঁনে, প্ৰথম? আৰু 2 নম্বৰ কথা যে কিয়ৰ এণ্ড কেয়াৰ, সেই কেয়াৰ বিষয়টোক লৈ পেলাই মই আপোনাৰ পৰা, যিহেতু আপুনি কেয়াৰিঙৰ লগত জড়িত, ছাৰ। ধন্যবাদ ডাঙৰীয়া। পোনপ্ৰথমে মই প্ৰতিদিন গোষ্ঠীক আৰু দ্য কনক্লেভ 25ক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। ইমান স্পৰ্শকাতৰ এটি দিশত আজি আপোনালোকে এই কনক্লেভৰ এটা টপিক ৰখা হিচাপে। ডাঙৰীয়া চাওক, প্ৰথমতেই মই এষাৰ কথা ক'ম যে কৰ্কট ৰোগত যেতিয়া ৰোগী এজন আক্ৰান্ত হয়, এতিয়া ছাৰহঁত প্ৰায় 20 বছৰ পঢ়া শুনা কৰিবলগীয়া হয় এজন ডাক্তৰ হ'বলৈ, মানে স্পেচিয়েলাইজ কৰি গৈ থাকে। এতিয়া ডাক্তৰজনৰ তেওঁ চিকিৎসা কৰিব, এতিয়া তেওঁৰ ওচৰলৈ আহি ক'ত চিকিৎসা কৰিম, মই ব্লাড ক'ত পাম, মই খাম কি, মই থাকিম ক'ত, সেইখিনি এজন ডাক্তৰৰ বাবে এদিনত যেতিয়া তেওঁ 30-40জন পেচেণ্ট আৰু অত্যন্ত গুৰুতৰভাৱে ৰোগী পেচেণ্টক চাবলগীয়া হয়, তেওঁলোকে সেইটো কৰিব নোৱাৰে। সেইকাৰণে কেয়াৰ দিশটো আপোনালোকে ইমান সুন্দৰকৈ পেৰাফ্ৰেজ কৰিছে বস্তুটো, কিয়ৰ এণ্ড কেয়াৰ। প্ৰথমতে যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হয়, ধুমুহা পৰে, এজাক ধুমুহা হোৱাৰ নিচিনা হয়, সৰ্বচান্ন হৈ যোৱাৰ নিচিনা হয় যে মই ক'লৈ যাম, কি কৰিম। আজিৰ দিনটোত অসমত তথা উত্তৰ পূৰ্বাঞ্চলত আমাৰ সেই তেনেধৰণৰ অনুষ্ঠান বা তেনেধৰণৰ ব্যক্তিৰ অভাৱ, যাৰ ফলত কি হয়, ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁলোকে সম্পূৰ্ণভাৱে বিভ্ৰান্ত হৈ, ছাৰে অকণমান দেৰি আগতে যোনটো কথা কৈছে, বহু ক্ষেত্ৰত তেওঁলোকে ভিৰাই ধৰি বাহিৰলৈ লৰ মাৰে। আজিৰ দিনটোতো যিহেতুকে আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ, এতিয়াও ভিতৰুৱা অঞ্চলত কাৰ ওচৰলৈ যাম, গৈ পেলাই সাধাৰণতে কি হয়, কোনোবা এজন বন্ধু বান্ধৱৰ ওচৰলৈ যায় বা কিবা এটা হয়। এতিয়া কথা ধৰি লওক, বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান বা ষ্টেট কেঞ্চাৰ হস্পিটেল, আজিৰ দিনটোত প্ৰায় 17খন কৰ্কটৰ হস্পিটেল আমাৰ তাত আছে। এই পৰিকল্পনাটো খুব ডাঙৰ কথা। আজি তাত কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা কিমানখিনি ডাক্তৰ আনিব পাৰিছোঁ, ভৱিষ্যতে আমি আনিম, কিন্তু সেই পৰিকল্পনাটো এটা ডাঙৰ কথা। সেই ব্যক্তিসকলক সুন্দৰকৈ এষাৰ কথা বুজাব লাগিব। আজি আয়ুষ্মান কাৰ্ডখন আছে, কিন্তু এই আয়ুষ্মান কাৰ্ডখন প্ৰকৃততে কোন কেইটা দিশত প্ৰযোজ্য হয়। আজি যদি এজন ৰোগীক টেষ্ট এটা পেট চিটি এখন কৰিবলগীয়া হয় বা চিটি স্কেন এখন কৰিবলগীয়া হয়, বা বাইদেৱে যোনটো FNAC বুলি ক'লে, ফাইন নিডল এছপিৰেশ্যন চাইটলজি কৰিবলগীয়া হয়, সেই তেনে পৰিস্থিতিত সেই আয়ুষ্মান কাৰ্ডখনে সেই বস্তুকেইটা তাতে সংলগ্ন হৈ আছে নে নাই। এতিয়া বহুতো ক্ষেত্ৰত আমাক আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলে এটা প্ৰশ্ন কৰে যে ছাৰ, চিকিৎসাৰ বাবেতো আমি এই আয়ুষ্মান কাৰ্ডখন পালোঁ, কিন্তু টেষ্টকেইটা কৰাৰ বাবেতো পোৱা নাই। এতিয়া আৰ্থিকভাৱে দুৰ্বল এজন ব্যক্তিৰ এখন পেট স্কেনৰ অতি কমেও আজিৰ দিনটোত চৰকাৰী হস্পিটেল এটাতো প্ৰায় 22,000 টকা লয়। এতিয়া সেই 22,000 টকা খৰচ কৰিব নোৱাৰে। সেইকাৰণে আমি পলিচি মেকাৰ হিচাপে, আমি চৰকাৰত যিহেতুকে চাকৰি কৰোঁ, ছাৰহঁতক সুন্দৰকৈ চিকিৎসা কৰিবলৈ দি, কাইলৈ যদি ছাৰৰ ওচৰলৈ চিকিৎসা কৰিব বা ডক্টৰ নাথৰ ওচৰলৈ চিকিৎসা কৰিবৰ সময়ত কোনোবা এজন ব্যক্তিয়ে কয় যে ছাৰ, মোৰ এই পেট চিটিখন কৰিবলৈ পইচা নাই, তেতিয়াহ'লে ছাৰে সেইটো গোটাই দিবলৈ দিগদাৰী হয়। সেইখিনিত চৰকাৰৰ তথা এই বেচৰকাৰী অনুষ্ঠানবিলাকৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। আৰু মই ভাবোঁ সেই ভূমিকা যেতিয়ালৈকে আমি এই যি ভূমিকা আছে, যদি গুৰুত্ব সহকাৰে আমি নলওঁ, কাইলৈ কিন্তু এই আয়ুষ্মান কাৰ্ডখন যদিও ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা খুব গুৰুত্বপূৰ্ণ এটা পৰিৱৰ্তন আনিছে, কিন্তু বহু সংখ্যক আৰ্থিকভাৱে দুৰ্বল কৰ্কট ৰোগীয়ে এই কাৰ্ডখনৰ লাভ উঠাব পৰা নাই, যিহেতুকে তেওঁলোকে সেই টেষ্টৰ পৰ্যায় গৈ নেপায়। যাবগৈ নোৱাৰে। হয়।
আৰু এৱাৰনেছটোৰ কথা যদি মই আপোনাক সোধোঁ, যিটো কথা সুধিছিলোঁ যে আমি আপুনি বহু ৰোগীৰ লগত যোগাযোগত আছিল বা আছে, ধৰক বহুত দেৰিকৈ আমি গম পাওঁ, যাৰ ফলত এটা নিৰ্দিষ্ট সীমাৰ সিফালে আমি যাবগৈ নোৱাৰোঁ। সেই এৱাৰনেছটোৰ কথাটো মই যদি লগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক ডাঙৰীয়া, আপুনি শুনি আচৰিত হ'ব যে আজিৰ দিনটোত অসমত প্ৰায় 50,000 নতুন কৰ্কট ৰোগী আমাৰ অসমত আমাৰ ৰেজিষ্ট্ৰিখনত অন্তৰ্ভুক্ত হয়। সৰ্বভাৰতীয় যদি আমি শিতানত লওঁ তেতিয়াহ'লে তাতকৈ অসমৰ আমাৰ যদি আমি কেলকুলেশ্যনটো লওঁ বেছি, যিহেতুকে আমাৰ প্ৰতি লাখত 114 জন আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত 96 জন হয়। এতিয়া সেই ক্ষেত্ৰত সচৰাচৰ আমি দেখোঁ যে লেট থাৰ্ড ষ্টেজত আহি পেলাই পায়। ছাৰহঁতৰ ওচৰত যেতিয়া পায়, এটা সময়ত মুম্বাইত থাকোঁতে আমি ৰোগীসকলৰ লগত গৈছিলোঁ। টাটা মেমৰিয়েল হস্পিটেল বা ছাৰৰ ওচৰলৈ যেতিয়া যাওঁ, ছাৰে এষাৰ কথা কয় যে আহাটো তেওঁলোকৰ পলম হৈছে। এতিয়া সময়মতে চিনাক্তকৰণ কৰাৰ বাবে আজি যিমানখিনি টকা আমি চিকিৎসাত আমি খৰচ কৰিব লাগিব হয়, কিন্তু আমাৰ বাজেটটো যদি আমি চেণ্ট্ৰেল বাজেটটো চাওঁ, আজিৰ দিনটোত আমি সময়মতে চিনাক্তকৰণ কৰা, সজাগতা তথা পেলিয়েটিভ কেয়াৰ, যোনটো খুব গুৰুত্বপূৰ্ণ এটা দিশ, আৰু সৰহসংখ্যক এই পলমকৈ অহা কৰ্কট ৰোগীৰ তেওঁলোকৰ জীৱন ৰেখা 5 বছৰতকৈ বেছি নহয়। সেইখিনি এটা সময়ত গৈ পেলিয়েটিভ কেয়াৰৰ তেওঁলোকৰ প্ৰয়োজন হয়। আৰু পেলিয়েটিভ কেয়াৰ মানে উপশমী সেৱা বুলি যোনটো কওঁ, সেইটো অকল জীৱনৰ শেষ পৰ্যায়ত পোৱা মানুহখিনি নহয়, আৰম্ভণিৰ পৰাই এই পেলিয়েটিভ কেয়াৰৰ প্ৰয়োজন হয়। কিন্তু আজিৰ দিনটোত অসমত তথা উত্তৰ পূৰ্বাঞ্চলত আমি পেলিয়েটিভ কেয়াৰত ডক্টৰ নাথে ক'ব কিমান আমি গুৰুত্ব দিছোঁ। সেইকাৰণে মই ভাবোঁ যে আমাৰ যোনটো বাজেট আছে, এতিয়া প্ৰাইভেট ছেক্টৰ এখন হস্পিটেলে সেইটোৰ তেওঁলোকৰ বাবে ধৰি লওক বহুতো তেওঁলোকৰ খৰচ থাকে, তেওঁলোকে সেইখিনি কাম হয়তো কৰিছে, কিন্তু মই ভাবোঁ এইটো এটা ষ্টেট ছাবজেক্ট বা চেণ্ট্ৰেল ছাবজেক্ট। এই বস্তুটো লৈ আমি সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত বা আমি সময়মতে চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত অতি কমেও আমাৰ যোনটো বাজেট তাৰ 20% অতি কমেও 20% তাত খৰচ কৰিব লাগে। আৰু সময়মতে যদি চিনাক্তকৰণ হয় তেতিয়াহ'লে আমাৰ ষ্টেট এক্সচেকাৰৰ ওপৰত যোনটো আমাৰ পুঁজি যোনটো আছে, এজন থাৰ্ড ষ্টেজত কৰ্কট ৰোগী যেতিয়া আহে তেওঁৰ ওপৰত যিমানখিনি টকা খৰচ কৰিব লাগে, ষ্টেট গভৰ্ণমেণ্টে হওক বা তেওঁ নিজেই খৰচ কৰিবলগীয়া হওক, সময়মতে যদি চিনাক্তকৰণ কৰা হয় তেতিয়াহ'লে কিন্তু সেই খৰচটো বহুত কমি যাব। আৰু সেইটো যদি আমি বাহিৰৰ দেশবিলাকত লওঁ, য'ত আমাৰ দেশতো কেৰেলাত মানুহখিনি সজাগ আৰু সচেতন, আৰু সেইটোৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, মই ভাবোঁ যে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আমি আগবঢ়াব পাৰিম। নিশ্চয়। মই আকৌ আহিম শৰ্মা ডাঙৰীয়া। ডক্টৰ অৰুণ ডেকা ছাৰ, আপুনি ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ পেইন এণ্ড পেলিয়েটিভ বিভাগৰ মুৰব্বী অধ্যাপক। ইতিমধ্যেই দেৱাশিষ শৰ্মা ডাঙৰীয়াই কৈছে যে সেই ক্ষেত্ৰখনৰ গুৰুত্বটো কিমান। মই আপোনাক মোৰ প্ৰশ্নলৈ যোৱাৰ প্ৰাক্ষণত যে কেনেকুৱা পৰ্যায়ত আপোনালোকে ৰোগী এগৰাকীক পায় আৰু সেই সময়ত কৰিব লগা যিখিনি কামখিনি, পৰিচৰ্যাখিনি, চিকিৎসা সেৱাখিনি, আৰু কিমান প্ৰয়োজনীয়তা গোটেই বস্তুখিনি, মই অকণমান থুলমূলকৈ আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ। ধন্যবাদ। জয়তে মই স্বাধীন প্ৰতিনিধি গোষ্ঠীক এনেকুৱা এটা কাৰ্যক্ৰম কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু ইয়াতে আমাক এই স্ক'পখিনি দিয়াৰ কাৰণে মই নথৈ আনন্দিত। চ' আপুনি যিটো সুধিছে যে আমাৰ ওচৰত আমি একচুৱেলি পেলিয়েটিভ ডিপাৰ্টমেণ্টত কাম কৰোঁ। পেলিয়েটিভ ডিপাৰ্টমেণ্টে দেৱাশিষদাই ক'লে এইটো উপশমী চিকিৎসা, তাৰ অসমীয়া প্ৰতিশব্দটো হৈছে উপশমী চিকিৎসা। চ' পেলিয়েটিভ কেয়াৰটো একচুৱেলি কি হয়, হোৱাট ইজ পেলিয়েটিভ কেয়াৰ? এই পেলিয়েটিভ কেয়াৰটো মানে হৈছে যিটো আমি বুজোঁ, আৰু একচুৱেলি হৈছে কি আমি বুজোঁ যে আমি যিটো বুজোঁ জনমানসত যিটো বিশ্বাস, সেইটো হৈছে কি যেতিয়া কিবা এটা বেমাৰ, স্পেচিয়েলি কেঞ্চাৰ, তো কেঞ্চাৰ বেমাৰটোৰ যেতিয়া কিউৰেটিভ ট্ৰিটমেণ্ট শেষ হৈ যায়, যেনেকৈ চাৰ্জাৰী কৰিব নোৱাৰে, চাৰ্জাৰী কৰিলে, ৰেডিয়েশ্যন দিলে, কেম'থেৰাপি দিলে, ইমিউন'থেৰাপি দিলে, টাৰ্গেটেড থেৰাপি দিলে, এতিয়া আৰু কিউৰেটিভ ট্ৰিটমেণ্ট একো নাই, তাৰমানে এইটো পেচেণ্টটোৰ আৰু কৰিবলৈ একো নাই, এইটো পেলিয়েটিভত যাব লাগে, এইটো আৰু পেলিয়েটিভ কেয়াৰ দিয়া। তাৰ মানেটো এইটোৱে, আমাৰ বিশ্বাসটো এইটো যে পেলিয়েটিভ কেয়াৰ মানে এণ্ড অফ লাইফ কেয়াৰ। একচুৱেলি সেইটো নহয়, যদিও আমাৰ সেইটোৱে প্ৰেক্টিকেলি হয়। আৰু একচুৱেল পেলিয়েটিভ কেয়াৰ মানে হৈছে কেঞ্চাৰ বেমাৰীবিলাকৰ যিবিলাক লক্ষণ থাকে, যিকোনো এটা কেঞ্চাৰ বেমাৰ হ'লে কিবা কিবি লক্ষণ থাকিব। লক্ষণৰ ভিতৰত থাকিব পাৰে পেইন থাকিব পাৰে, কনষ্টিপেশ্যন থাকিব পাৰে, ডায়েৰিয়া থাকিব পাৰে, ভমিটিং থাকিব পাৰে,
ডিপ্ৰেশ্যন থাকিব পাৰে মানুহজনৰ, ফিয়াৰ থাকিব পাৰে, এংজাইটি থাকিব পাৰে, বিভিন্ন ধৰণৰ আইচলেশ্যন থাকিব পাৰে, ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে। এই সমস্যাবিলাক আমি এড্ৰেছ কৰোঁ, আমি এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে চেষ্টা কৰোঁ। সেইটোৱে হৈছে থুলমূলভাৱে পেলিয়েটিভ কেয়াৰ। কিন্তু আমাৰ ইয়াতে কি হয়, আমাৰ ইয়াতে কোনটো ষ্টেজত আহে, এনে আমি যদি চাওঁ ইন ইণ্ডিয়া, ভাৰতবৰ্ষত এতিয়া এৰাউণ্ড 40 to 60% পেচেণ্ট কাম ইন লেট ষ্টেজ। লেট মানে ষ্টেজ 3 বা ষ্টেজ 4ত আহে। আমি যদি এনেই নৰ্মেলি যদি কওঁ যে কেঞ্চাৰৰ ষ্টেজ কেইটা, 4টা, ষ্টেজ 1, 2, 3 and 4। আৰু পেলিয়েটিভ ষ্টেজ বা এডভান্স ষ্টেজ বুলি যদি কওঁ ষ্টেজ 3 আৰু ষ্টেজ 4। এইটো একদম পূৰা ডিফাইন নহয়, গ্ৰে এৰিয়া বহুত আছে, তথাপি আমি এডভান্স ষ্টেজ 3 আৰু ষ্টেজ 4 বুলি কওঁ। ষ্টেজ 3, ষ্টেজ 4ত মানে কি আৰু কিউৰেটিভ ট্ৰিটমেণ্ট নাই, তো সেই পেচেণ্টটো তাৰমানে পেলিয়েটিভ ট্ৰিটমেণ্ট, বা ট্ৰিটমেণ্ট কৰি পেলাইও যেতিয়া এডভান্স হৈ যায় সেইটো পেলিয়েটিভ ট্ৰিটমেণ্ট সেনেকৈ কোৱা যায়। কিন্তু একচুৱেল হৈছে পেলিয়েটিভ ট্ৰিটমেণ্টটো, পেলিয়েটিভ কেয়াৰ বা পেলিয়েটিভ মেডিচিন শুড বি ষ্টাৰ্টেড এট দ্য টাইম অফ ডায়েগন'চিছ। আমাৰ যেতিয়া এটা লাইফ লিমিটিং ইলনেছ ডায়েগন'চিছ হৈছে, প্ৰথম দিনা যিদিনাই হৈছে সিদিনাই আমাৰ পেলিয়েটিভ কেয়াৰটো ষ্টাৰ্ট হ'ব লাগে। তো সেইখিনি সময়ত যেনেকৈ মেডামে ক'লে যে মোৰ হৈছিলে, কিন্তু মোৰ জাষ্ট এইটোহে হৈছিলে, তেনেকৈ একো তেখেতৰ পেইন বা এনেকুৱা প্ৰব্লেম নাছিলে, তো তেখেতৰ কাৰণে কি পেলিয়েটিভ কৰিম? তেখেতক যদি মই পেলিয়েটিভ কেয়াৰ মানে তেখেতক যদি মই মনৰ সান্তনা দিলোঁ হয়, যে জীয়াই থকাৰ কাৰণে উৎসাহ দিলোঁ হয় যে হ'ব আপুনি এনেকৈ কৰক তেনেকৈ কৰক, মেণ্টেল যদি ছেটিছফেকশ্যন বা কাউন্সেলিং এটা যদি কৰিলোঁ, ডেট ইজ অলছ' এ পেলিয়েটিভ কেয়াৰ। চ' পেলিয়েটিভ কেয়াৰ আমি একচুৱেলি লাইফ লিমিটিং ইলনেছ ডায়েগন'চিছ হোৱাৰ পৰাই আমি আৰম্ভ কৰোঁ। আৰু পেলিয়েটিভ কেয়াৰটো এনেকুৱা নহয় যে ই মিনছ অনলি ফৰ কেঞ্চাৰ, অকল যে কেঞ্চাৰতে পেলিয়েটিভ কেয়াৰ দিব লাগে এনেকুৱা কথা নাই। পেলিয়েটিভ কেয়াৰটো আমি আদাৰ বেমাৰ যেনেকৈ নিউৰলজিকেল কিছুমান প্ৰব্লেম আছে, যেনেকৈ CVA হৈছে, হৈ পেলাই বেড ৰিডেন হৈ আছে, প্লাছ যদি পেচেণ্ট এটা ধৰক COPD হৈছে, উইথ এডভান্স ষ্টেজ COPD হৈছে, প্লাছ ক্ৰনিক হাৰ্ট ফেইলাৰ হৈছে, বা HIV পেচেণ্ট আছে, বা জেৰিয়েট্ৰিক এজ গ্ৰুপ, আমাৰ তেখেতে ক'লে যে এজটো বাঢ়ি গৈছে, কেঞ্চাৰ ইজ এ ডিজিজ অফ অল্ড এজ, যদিও য়ং এজতো হয় ন' ডাউট, কিন্তু কেঞ্চাৰ এজ এ হোল ইটছ এ ডিজিজ অফ অল্ড এজ। তো অল্ড এজবিলাক যদি কেঞ্চাৰ নাই তথাপি অল্ড এজ উইথ ফ্ৰেইলটি, সেই তেখেতকো পেলিয়েটিভ কেয়াৰ লাগে। ক্ৰনিক কিডনি ফেইলিয়ৰ, ডায়েলিচিছত আছে, সেইবিলাক পেচেণ্টকো পেলিয়েটিভ কেয়াৰ লাগে। কিন্তু আমাৰ ইয়াতে যিহেতু আমাৰ অলৰেডি কোৱা হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ, এৱাৰনেছ, মেন পাৱাৰ বহুত বেছি নাই, সেইকাৰণে আমি এতিয়া বিশেষকৈ টাৰ্গেট কৰোঁ কেঞ্চাৰ পেচেণ্টখিনিৰ পেলিয়েটিভ কেয়াৰ। কিন্তু কেঞ্চাৰ পেচেণ্টখিনিৰ পেলিয়েটিভ কেয়াৰ অনলি ইট কামছ এৰাউণ্ড 25 to 30%, বাকীখিনি নন কেঞ্চাৰৰ পৰাই আহে। তো এইটো হৈছে থুলমূলভাৱে হোৱাট ইজ পেলিয়েটিভ কেয়াৰ। আমি একচুৱেলি পেচেণ্টটোৰ লক্ষণবিলাক ট্ৰিটমেণ্ট কৰিব লাগে, যিয়ে লক্ষণ হৈছে, পেইন হওক যি হওক আমি কৰিব লাগে। তাৰে পিছত আৰু এটা কথা হৈছে কি যে বিৰিভমেণ্ট ছাপৰ্ট আমি দিওঁ। পেচেণ্টটো যেনিবা ব্লেড ৰাণাৰটো ঢুকাই গ'ল, ঘৰত যেনিবা ধৰক ফেমিলি আছে, হাউচৱাইফ আছে, সৰু ল'ৰা ছোৱালী আছে, এইলিং মাদাৰ আছে, তো তেখেতসকলক আমি কেতিয়াবা ফাইনেন্সিয়েলি হেল্প কৰিব বিচাৰোঁ, বা অন্য ধৰণে চাইক'লজিকেলি ছাপৰ্ট দিব বিচাৰোঁ, বা একো যদি কৰিব নোৱাৰোঁ এটলিষ্ট সভা, বিহু, পূজা, এটলিষ্ট ফোন কল কৰিও যদি আমি এটা খবৰ লওঁ, তেতিয়াও লাগিব যে এই ছামৱান ইজ দিয়াৰ, কোনোবাই মোৰ ওচৰত আছে বিপদৰ সময়ত মাত দিয়াৰ কাৰণে। তো সেইটোক আমি বিৰিভমেণ্ট ছাপৰ্ট, সেইখিনিও ডেট অলছ' কাম আণ্ডাৰ পেলিয়েটিভ কেয়াৰ। মই ডক্টৰ শইকীয়া ছাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আচলতে এই কথাটো আমি যদিও পাতি আছোঁ, আমাৰ সন্মুখত থকা দৰ্শকসকলেই হওক বা এই অনুষ্ঠানটো চাই থকা দৰ্শকসকলেই হওক, প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক, জোকাৰিছে এই কৰ্কট নামৰ ধুমুহাজাকে, চবকে এবাৰ হ'লেও জোকাৰি গৈছে। আৰু সেই সময়ৰ যিটো কঁপনি, সেই কঁপনি পোৱাজনেহে উপলব্ধি কৰিব পাৰে। মই ছাৰ এইটো কথা জানিব বিচাৰিছোঁ যে আপুনি কি পৰামৰ্শ দিব যে হয় তেওঁ এজন কেঞ্চাৰ পজিটিভ, সেই খবৰটো আহিল, স্বাস্থ্যই ক'লে সেইটো কথা, তাৰপিছত সেই ৰোগীজনে বা সেই পৰিয়ালটোৱে কেঞ্চাৰক জয় কৰিব লাগিব, এই পৰিক্ৰমাটোত আপোনাৰ ডাক্তৰ তপন শইকীয়াৰ পৰামৰ্শ কি হ'ব? হয়, মই আহিম ডক্টৰ ডেকা, দেৱাশিষ আৰু জিনাই ক'লে অকণমান আগবঢ়াই লৈ যাওঁ। জীৱনত প্ৰতিদিনত আমি শব্দবিলাক যে ব্যৱহাৰ কৰোঁ, প্ৰয়োগ কৰোঁ, শব্দবিলাক খুব সাৱধানেৰে বাছি ল'ব লাগে। নামটো কিয় প্ৰতিদিন দিলে, মই আশাৰ পৰা ভাবি আছোঁ। বহুত ডাঙৰ মানুহৰ জীৱনত মানে তাৰ এটা অৱদান আছে বা এফেক্ট এটা হৈছে যে নাম এটা কেনেকৈ বাছি ল'লে। তেনেকৈ পেলিয়েটিভ কেয়াৰ শব্দটো উপশমিক বুলি ক'লে মই ভাবোঁ আনুষংগিক বুলি হ'ব লাগে। যেতিয়াই হৈ যায় মানুহৰ মন একেবাৰে সলনি হৈ যায়। জীৱনত আমাৰ এটা মন্ত্ৰ লাগে, প্ৰতিটো কথা কওঁ, প্ৰতিটো কাম কৰোঁ দিনটোত এটা মন্ত্ৰ লাগে। মই তেনেকৈ সদায় ভাবোঁ
কেঞ্চাৰ চিকিৎসা কৰোঁ, কিন্তু মইতো মানুহ, মোৰ পৰিয়াল আছে, মই খেলি ভাল পাওঁ, বহুত কিবা কিবি কৰোঁ। চ' গোটেইবিলাক কথা ক'বলৈ মই ভাবোঁ এটা ইউনিট হিচাপে, ইউনিটটো আমি সৰু গোটেই ভাৰতবৰ্ষ নাভাবি মই ভাবোঁ গাঁও, মই য'ত ডাঙৰ হ'লোঁ, গাঁওখনৰ যেতিয়া কথা ভাবোঁ যিমানবিলাক প্ৰশ্ন থাকে মনত সহজ হৈ পৰে। কেঞ্চাৰ ৰোগৰ চিকিৎসা তেনেকুৱা যে আমাৰ গাঁওখনত যদি কাৰোবাৰ কেঞ্চাৰ হ'ল, কাৰ ওচৰলৈ যাম? প্ৰথমত যিজন মানুহে জানে তেখেতৰ ওচৰলৈ যাম। ডাক্তৰ আছে, ডাক্তৰৰ ওচৰলৈ যাম। ডাক্তৰ নাই, কাৰোবাৰ পৰিয়ালত যদি হয় কাৰোবাৰ ওচৰলৈ যাম। কোনোবা এনেকুৱা এজন মানুহৰ ওচৰলৈ যাব লাগিব যিয়ে আমাক ভাল এডভাইচ দিব পাৰে যে কেনেকৈ আগবাঢ়িম। এতিয়া ঠায়ে ঠায়ে হ'ল অসমত যিবিলাক ইমানবোৰ হস্পিটেল হ'ল, গোটেই উদ্দেশ্যটো কি আছিলে অসমত যে চৰকাৰে আগবাঢ়ি আহিলে টাটা ট্ৰাষ্টৰ লগত একেলগে ইমানবোৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, উদ্দেশ্যটো আছিল মানুহজন হস্পিটেললৈ 50 মাইলতকৈ বেছি দূৰ যাব নালাগে। এতিয়া 2000 মাইল ধৰি মুম্বাইলৈ যাব প্ৰয়োজন নাই। ৰাতিপুৱা গ'ল, যিখিনি ইনভেষ্টিগেশ্যনছ হ'ব লাগে, পৰীক্ষা নিৰীক্ষা হ'ল, ৰিপৰ্ট আহিল, 2-4 দিন লাগিলে, কেতিয়াবা আমো লাগিলে, কিন্তু দিনটোত গৈ চিকিৎসা কৰি অপাৰেশ্যন হ'ল ঠিক আছে, কিন্তু প্ৰতিদিন গৈ যেতিয়া ঘূৰি আহিব পাৰে তাতকৈ আমাক বেছি একো নালাগে। চ' মই ভাবোঁ আমাৰ এটা মৌলিক আমি ভাবিব লাগিব যে আমি গাঁওখনত হ'লে কেনেকুৱা কৰিম, তেতিয়াহ'লে সমস্যা চহৰতে হওক, প্ৰদেশখনত হয়, দেশখনত সমস্যাবিলাক বহুত কম হৈ পৰে, সহজ হৈ পৰে। মই তেনেকৈ চাওঁ গোটেইবিলাক মানুহৰ লগত যেতিয়া কথা পাতোঁ, হস্পিটেলত ভাবোঁ আমি গোটেইবিলাক একেলগে আছোঁ। মোৰ কাৰণে পেলিয়েটিভ কেয়াৰটো বেলেগ নহয়, ৰেডিয়েশ্যন বেলেগ নহয়, চাৰ্জাৰী বেলেগ নহয়, বা যেতিয়া NGO আহিছে বেলেগ নহয়। মই ভাবোঁ লগৰে, সদায় কওঁ লোকবিলাকক একেলগে আনিবলৈ সমস্যা আছে, কিন্তু মনত যদি সেই ভাৱটো থাকে সেই সমস্যা সমাধান কৰাত অসুবিধা নহয়। মোৰ দ্বিতীয় প্ৰশ্ন, যিটো আপোনাৰ পৰামৰ্শটো যে কোনোবাই হোৱাৰ পিছত আৰু কিবা স্পেচিফিক আপুনি পৰামৰ্শ আগবঢ়াব নেকি? অসুখ হোৱাৰ পিছত আমাৰ প্ৰথম কথা হ'ল সময় দিব লাগিব। চিকিৎসক হিচাপে প্ৰথম কথা প্ৰতিজন ৰোগীক বহুত সময় দিব লাগে। সেই সময়খিনি দিব নোৱাৰিলে সমস্যাটো আহি পৰে যে মোক নক'লে দেখোন ডক্টৰে একো। ত' পৰহিয়ে হ'ল মই 15জন ৰোগী চাবৰ কাৰণে 8 ঘণ্টা সময় লাগিছে। চ' 8 ঘণ্টা সময় 15জন ৰোগীৰ কাৰণে ভাবি চাওক, কোনোবা এজন 8 বজাত আহি বহি আছে, মই তেওঁক 3 বজাত চাব পাৰিছোঁ। কিন্তু যেতিয়া ৰুমলৈ সোমাই আহিছে, কেনেকৈ মানুহক মানে ৰুমলৈ আনিব লাগে, ডাক্তৰক সোধে, মোক সোধে আপুনি আজিকালি ক'ত বহে? মই বোলো বহে বুলি নুসুধিব, সেই শব্দটো শুনিবলৈ ক'তো হয়। আপুনি আজিকালি ক'ত কাম কৰি আছে সেইটো সোধক। চ' আহিলে আপুনি যে দৰ্জাখন খুলি আহি পেলাই দুখিত আপুনি 6 ঘণ্টা বহিব লগা হ'ল, বহুতখিনি সমস্যা সমাধান হৈ যায়। তেতিয়া 1 ঘণ্টাৰ কথাটো আপুনি আধা ঘণ্টাটো পাতিব পাৰে। সময় দিয়া খুব দৰকাৰ। কৰ্কট ৰোগী আৰম্ভণিতে হওক, অসুখ ষ্টেজ 4তে হওক, য'তে হওক সময় দিব পাৰিব লাগিব। আমাৰ প্ৰথম কথাটো হ'ল হয় চিকিৎসকৰ সংখ্যা কম, কিন্তু তাৰ মাজতে নতুনকৈ অহাজনৰ লগত যদি সময় দিব পৰা যায় পিছৰখিনি খুব সহজ হৈ পৰে, হাত ধৰি লৈ যাব পাৰি। মই দেৱাশীষ শৰ্মা ডাঙৰীয়া, মই অকণমান এটা স্পৰ্শকাতৰ বুলি নকওঁ, বিতৰ্কিত বুলিও নকওঁ, সুধিব, যিহেতু আপোনাক মই আজি এইখন মঞ্চত পাইছোঁ কাৰণে সেইটো নুসুধিলে মোৰ অসম্পূৰ্ণ হ'ব। যেতিয়া আমি ধৰক চৰকাৰী চিকিৎসালয়ত কেতিয়াবা হয়তো উপযুক্ত বুলি নাভাবি বুলিয়েই হওক আমি ব্যক্তিগত খণ্ডলৈ যাওঁ চিকিৎসা কৰিবৰ কাৰণে, আমি গোটেই প্ৰক্ৰিয়াটোত এচাম দালাল, মই শব্দটো শুনিবলৈ কিমান ভাল হৈছে বেয়া হৈছে নাজানো, যে এটা ব্ৰকাৰ শ্ৰেণী আমি দেখিবলৈ পাওঁ। সেই ভুক্তভোগী পৰিয়ালটোৱে গম পায় যে কি ভয়ানক তিল তিলকৈ মানুহক মৰাক মাৰি খোৱা বুলি যিটো আমি কওঁ অসমীয়াত, মৰাক মাৰি খোৱা বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। এফালে কৰ্কট ৰোগী, আনফালে চিকিৎসা সেৱাৰ মাজত সেই ব্ৰকাৰৰ জাত কি পৰ্যায়ত টেটুচপি খায় সেয়া অকল তেওঁলোকে জানে। সেই ধৰণৰ কাৰবাৰটাও চলে। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰা উচিত? কেনেকৈ সেই হাতোৰাটোৰ পৰা ওলাই অহা উচিত? এফালে মাটি বিক্ৰী, অলংকাৰ কি আছিল, গহনা পাতি চব শেষ, তাৰপিছতো জীৱনটো থাকে নাথাকে সন্দেহ, তাৰ মাজতো সেই সোপাৰ খক শেষ নহয়। এনেকুৱা বহুত উদাহৰণ আছে। মই জাষ্ট আপোনাৰ পৰা অকণমান পৰামৰ্শ বিচাৰিছোঁ। খুব অতি সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। চাওক, এইটো ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন গাঁৱলে আমাৰ কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া নামৰ এটা অনুষ্ঠান এটা আছে, সৰ্বভাৰতীয় পৰ্যায়ত NGOবোৰ, এটা অংশ NGOবোৰ একত্ৰিত হয় আৰু আমি প্ৰায় 3 মাহ 4 মাহৰ মূৰে মূৰে একলগ হৈ পেলাই আমি কিছুমান কথা পাতোঁ।
কেতিয়াবা VC মোডত পাতোঁ, কিন্তু সমগ্ৰ ভাৰতবৰ্ষত এটা ডাঙৰ এটা চেলেঞ্জ, এটা ডাঙৰ প্ৰত্যাহ্বান, য'ত কি হয়, এতিয়া মই আমাৰ অসমৰে কথা কওঁ। বৰপেটা অঞ্চলত ধৰি লওক, এতিয়া বৰপেটা মেডিকেল কলেজখন আছে, কিন্তু গাঁৱত এতিয়াও এটা কথা আছে যে তই দুটা পইচা আছিলে যে তই বম্বেলৈ নিনিলি কেলে, কিন্তু এই আমাৰ চাৰ্ফৰ নিচিনা, চাৰ্ফ বা কলগেট নিচিনা, যে টুথপেষ্ট কলগেটহে, কিন্তু কলগেট কৰিলি নে নাই, সেই ব্ৰেণ্ড কিছুমান বস্তু মানে হেৰি বুলি ক'লে টাটা, সেইটো যাবলৈ অলপ সময় লাগিব, সেইটো মই ভুল বুলি নকওঁ। কিন্তু তাতে কি হয়, বহু এনে ব্যক্তি থাকে, আৰু এইটো মেডিকেল প্ৰফেশ্যনতো বা আমাৰ NGO ছেক্টৰতো বহুত এনেকুৱা মানুহ থাকে, যিসকলে কৈ দিয়ে যে অমুকখন হস্পিটেললৈ নেযোৱা কিয়। এতিয়া টকা খৰচ কৰিব পৰা এজন মানুহৰ তেওঁ যদি সক্ষম হয়, এইষাৰ কথা তেওঁক সেইটো এডভাইচ কৰাৰ আগতে আমি খুব ভালকৈ ভাবি চাব লাগিব। এতিয়া ভাৰতবৰ্ষৰ বহু হস্পিটেললৈ আমাৰ ৰোগীসকল যায়, গৈ 15-20 দিনৰ ভিতৰত তেওঁলোকে এইষাৰ কথা উপলব্ধি কৰে যে মোৰ পইচাখিনি শেষ হৈ গ'ল আৰু মই বাকীখিনি ট্ৰিটমেণ্ট মই আগবঢ়াই নিব নোৱাৰোঁ। ডাক্তৰজনৰ সদিচ্ছা থাকিলেও, তই অত্যন্ত এজন ভাল মনৰ ডাক্তৰ থাকিলেও, কিন্তু সেই প্ৰাইভেট ছেক্টৰৰ ডাক্তৰজনে কিমান ৰোগীক সহায় কৰিব, হয়নে নহয়? তাত দায়িত্ব কাৰ? দায়িত্ব চৰকাৰৰ তথা আমাৰ NGO ছেক্টৰটোত। আজি সেই দায়বদ্ধতা যোনটো, সেইটো আমি সেই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰি ৰাইজৰ মাজলৈ এইখিনি কথা আমি বিয়পাই নিব লাগিব। আজিৰ দিনটোত মই বিয়পা বুলি মই নকওঁ, কিন্তু 4th ষ্টেজ কেঞ্চাৰৰ ব্যক্তিকো বাহিৰলৈ পঠিয়াই দি মই ইমিউনোথেৰাপি দিয়া দেখিছোঁ, আৰু বহুত দামী টাৰ্গেটেড থেৰাপি দিয়া দেখিছোঁ, য'ত সেই ডাক্তৰজনেও খুব ভালকৈ জানে। ছাৰে এইটো কথা জানিব, যোনটো কথা ধৰি লওক হয়, এতিয়া ছাৰে পোনপটীয়াকৈ সুন্দৰকৈ কৈ দিয়ে যে আপুনি ছাৰৰ ওচৰলৈ গ'লে যে আপুনি বম্বেলৈ অহাৰ কোনো প্ৰয়োজন নাছিলে, আপুনি যাওক বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানলৈ যাওক, গৈ পেলাই সেইটো। মই নিজে প্ৰত্যক্ষভাৱে এইটো দেখাৰ কথা কৈছোঁ, কিন্তু সকলো মানুহটোতো ছাৰৰ নিচিনা নহয়, হয় নহয়? এতিয়া সমস্যা সেইটো। সেইকাৰণে সেই প্ৰত্যাহ্বান আমি যিসকল বেচৰকাৰী যোনবোৰ অনুষ্ঠান আছে বা চৰকাৰৰ তৰফৰ পৰা আমি যেতিয়া সজাগতা শিবিৰবোৰ পাতোঁ, এতিয়া সচৰাচৰ ক'বলৈ গ'লে অসমত আমাৰ মুখগৰ্ভৰ কৰ্কট ৰোগ অত্যন্ত বেছি। এতিয়া তাতে গুৰিতে কি তামোল পাণ ধপাত ইত্যাদিৰ সেৱন। এতিয়া বহুতো ভাল মানুহে ধৰি লওক, এতিয়া মহিলাৰ ক্ষেত্ৰত জৰায়ু আৰু স্তনৰ কৰ্কট ৰোগ ঘেৰি, কিন্তু বহুতো পঢ়া শুনা মহিলাই, আজি বাইদেৱে যোনটো হঠাৎ তেওঁৰ হাতখন গ'ল, এতিয়া আমি ব্ৰেষ্ট ছেল্ফ এক্সামিনেশ্যন বুলি যোনটো কওঁ, সেইটো আমি কিমানেই কৰোঁ। সজাগতা বুলি ক'লে আজি ৰাইজৰ মাজলৈ আমি কিখিনি কথা লৈ যাব লাগিব। কৰ্কট ৰোগৰ পূৰ্ব লক্ষণকেইটা মই নিজে কোৱা নাই, WHO যোনটো ফৰ্মেট দিছে সেইটো ডাক্তৰসকলে ডেফিনেটলি কয়, সেইটো পূৰ্ব লক্ষণ নহয়, সেইটো বিচাৰি পোৱা মানে হয়তো কেঞ্চাৰ আগবাঢ়ি গৈছে, ভালেখিনি আগবাঢ়ি গৈছে। কিন্তু এতিয়া মুখগৰ্ভত আমাৰ পাণ তামোল ধপাত ইত্যাদি যোনে সেৱন কৰে, মুখত এখন ৰঙা চামনি এখন হ'ব পাৰে, যাক এৰিথ্ৰ'প্লেকিয়া বুলি কয়। বগা এখন চামনি হ'ব পাৰে, সেইখনক লিউকোপ্লেকিয়া বুলি কয়। খুব বেছি পাণ পৰাগ ধপাত ইত্যাদি খোৱা মানুহে লাহে লাহে মুখখন মেলিব নোৱাৰা হয়, সেইটোক ছাবমিউকছ ফাইব্ৰ'চিছ বুলি কোৱা হয়। সেইটো ছাৰ প্ৰি কেঞ্চাৰাছ লিজন নহয় জানো? সেইটো কিন্তু সেই সময়তে ধৰা পৰিলে, সেই সজাগতাকণ থাকিলে হয়তো মানুহজন বাচি যাব পাৰে, হয়তো সেই এটা কমপ্লিকেটেড চাৰ্জাৰী, এটা ৰেডিকেল এটা চাৰ্জাৰীলৈ তেওঁ নগ'লেও হয়। গিলোতে যদি অসুবিধা হৈছে, আমি ভাত খাবলৈ লৈছোঁ, আমি গিলোতে অসুবিধা হৈছে, পানী খাই দিছোঁ, এবাৰ নহয় দুবাৰ নহয়, বাইদেৱে যোনটো কথা ক'লে যে সকলোৰে কৰ্কট ৰোগ হ'ব পাৰে কিন্তু মোৰ কৰ্কট ৰোগ হ'ব নোৱাৰে, সেই কথাটো লৈ পানী দি খাইছোঁ, 15 দিন 20 দিন একো অসুবিধা হোৱা নাই, কিন্তু তাৰপিছত আপুনি দেখিলে যে আকৌ বেছিকৈ পানী খাবলগীয়া হৈছে। তাৰমানে আপোনাৰ এইমাত্ৰ ইয়াত দেখুৱাই আছে সেই ছবিটো, হয়তো সেই আমাৰ খাদ্যনলীডালত এটা, আৰু অসমত পুৰুষৰ ক্ষেত্ৰত আমাৰ মুখগৰ্ভ আৰু খাদ্যনলীৰ কৰ্কট ৰোগ আমি বেছি দেখা পাওঁ। হয়তো ধপাত সেৱনৰ বাবে হ'ব পাৰে, হয়তো পোৰা মাংস ইত্যাদি, আমি স্ম'কড মিট বুলি কওঁ, সেইটো আমি খাই খুব ভাল পাওঁ। নাগালেণ্ডত আপুনি দেখিব যে পেটৰ তথা আপোনাৰ খাদ্যনলীৰ কৰ্কট ৰোগ বেছি। এনে কি বস্তু খালে বৰপেটা অঞ্চলত খুব বেছি, আমি যে খাৰ খোৱা অসমীয়া বুলি কয়, প্ৰয়োজনতকৈ বেছি এলকেলাইন হেৰি এটাও পেটৰ ভিতৰত কিন্তু বেয়া। ছাৰে এটা কথা খুব সুন্দৰ কৈছিলে, খুব খৰকৈ গৰম ভাত খোৱা নেকি? মোৰ এতিয়াও মনত আছে ছাৰে, খোহাই চাহ খোৱা নেকি তুমি? সদায়
এনেকৈ ফু মাৰি চাহ খোৱাটো যে বেয়া, মই ছাৰৰ পৰা গম পাইছিলোঁ। টপত ভাতৰ ধোঁৱাই খায় বুলি এনে নকয়। চ' টপত ভাত এনেকৈ ঘিউ অকণমান লৈ সদায় যদি সেই টপত ভাত খায়, তেতিয়াহ'লে সেই টপত ভাত হেৰিয়ে হয়তো আমাৰ সূক্ষ্ম খাদ্যনলীডালত আঘাত কৰিব পাৰে, আৰু সেই আঘাতে গৈ হয়তো কৰ্কট ৰোগ হ'লে। জানিবলগীয়া সৰু সৰু বহু কথা আছে, 7টা পূৰ্ব লক্ষণ, সেইবিলাক ছাৰে ক'ব, কিন্তু সেই লক্ষণবিলাক আমি সেইবিলাকৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন। নিশ্চয়। মই ডক্টৰ ডেকা ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আমি এটা কথা ধৰক, অপ্ৰিয় সত্য, আমি মৃত্যুৰ কথা পাতিবলৈ আমাৰ অলপ আফচোচ হয়, ভয় লাগে। আমাৰ এডভান্স মেডিকেল ডাইৰেকশ্যনৰ কথা আছে। মই এইটো কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই যিটো কথা মই অকণমান দেৰি পূৰ্বতে উল্লেখ কৰিছিলোঁ, যে দেখা পাওঁ একদম শেষ সময়তো ICUত বহু দিনৰ পিছত দিন ভেণ্টিলেশ্যন, এই প্ৰক্ৰিয়াটো আমি অকণমান কথা বতৰাবিলাক পাতি, মই মানে যিটো কথা আপুনি যিহেতু পেলিয়েটিভ ছেকশ্যনৰ হয়, অকণমান আমি মৃত্যুৰ কথা পতাৰ যিটো সজাগতা, মই কিমান দূৰ শুদ্ধ কৈছোঁ মই নাজানো দেই কথাটো ছাৰ, মই সময়ো বেছি নাই মোৰ, খুব চমুকৈ বাইদেউ ওচৰলৈ আহিম তাৰপিছতে। ঠিকে কৈছে। তাৰমানে আমি একচুৱেলি যেতিয়া আমাৰ এটা লাইফ লিমিটিং ইলনেছ হয় বা নহ'লেও যেনিবা নৰ্মেল অৱস্থাটো আমি মৃত্যুৰ কথাটো নাপাতোঁ, বা এইটো টাবু হিচাপে ভাবোঁ যে মৃত্যুৰ কথা কিয় পাতিম, ইমান ধুনীয়া আছোঁ, স্বাস্থ্য পাতি ঠিকে আছে, এইটো বাৰু ঠিকে আছে। কিন্তু আমি যদি আজি সুস্থ অৱস্থাত, ভাল অৱস্থাতে যদি আমি এনেকুৱা এটা ছিটুৱেশ্যনতো এদিন হ'ব পাৰে যে যিটো ছিটুৱেশ্যনত মই মোৰ স্বাস্থ্যৰ বিষয়ে ট্ৰিটমেণ্ট কেনেকুৱা কৰিম, কি ট্ৰিটমেণ্ট কৰিম, কি নকৰিম, সেইবিলাক কথাটো ডিচিশ্যন লোৱা মানুহটো বেলেগ হ'ব। যিহেতু মোৰ শৰীৰটোৰ ডিচিশ্যনটো মই নিজে ল'ব পাৰিব লাগে, আৰু নিজে ল'ব এতিয়া পাৰিবৰ কাৰণে মই নিজে এখন লিখি থ'ব লাগিব। সেইটোকে আমি কওঁ এডভান্স মেডিকেল ডিৰেক্টিভ। সেইটো মিনিংটো হৈছে, বা লিভিং উইল বুলি কয়, সেইটো মিনিংটো হৈছে কি, যে মোৰ সুস্থ অৱস্থাত মোৰ যদি এনেকুৱা এটা ছিটুৱেশ্যন হয় যে মোৰ এনেকুৱা টাৰ্মিনেল ইলনেছ হৈছে আৰু মই নিজে একো ডিচিশ্যন ল'ব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ সেই লিখাখনেদি মোৰ ল'ৰা বা ছোৱালী, মোৰ কেয়াৰ গিভাৰে সেই ডিচিশ্যনটো ল'ব। সেইটোকে কয় এডভান্স মেডিকেল ডিৰেক্টিভ। আমাৰ ইয়াতে এডভান্স মেডিকেল ডিৰেক্টিভটো ইমান পপুলাৰ হোৱা নাই, কিন্তু বাহিৰৰ কাউণ্ট্ৰিত এইটো খুব পপুলাৰ হৈছে। আমাৰ ইয়াতো আহিছে সজাগতাৰ, নহা নহয়। আৰু সেইটো কৰিলে আমাৰ কি হয়, কিছুমান ক্ষেত্ৰত আননেচেচাৰী ট্ৰিটমেণ্ট, যেনেকৈ কৈছে যে মাটি বাৰী বিক্ৰী কৰি হ'লেও পইচা দিয়ে, ICUত থয়, ভেণ্টিলেটৰত থয়, এইটোৰ একচুৱেলি দুটা কথা আছে। এটাতো হস্পিটেলবিলাকে উপায় নাপায় ৰাখায়, আৰু কিছুমানে নিজৰ যিবিলাক কেয়াৰ গিভাৰ আছে, কেয়াৰ গিভাৰক ফ'ৰ্চ কৰে যে পইচাৰ কথা আপোনালোকে ভাবিব নালাগে, মোৰ দেউতা, মোৰ মা, আপুনি ট্ৰিটমেণ্ট কৰক। মই উল্টাকৈ ক'ব নোৱাৰোঁ যে পইচা পাতি বহুত হ'ব, যে পইচা পাতিৰ কথা আপুনি কিয় চিন্তা কৰিছে, আপুনি ট্ৰিটমেণ্ট কৰক। কিন্তু দেউতাকে হয়তো সেনেকৈ ভাবিছিল নে ভাবা নে আমি নাজানো। দেউতাকে ছাপ'জ আনডিগনিফাইড ডেথ, ছাপ'জ এটা মোৰ এটা এনেকুৱা ছিটুৱেশ্যন হৈছে যাৰ পৰা ৰিকভাৰী কোনো চান্স নাই, তথাপিও মই পেচেণ্টটোক ভেণ্টিলেটৰত থৈ দিছোঁ, বা মই ডায়েলাইচিছ কৰি আছোঁ আননেচেচাৰী, বা কেমোথেৰাপি দি আছোঁ আননেচেচাৰী, যিটো আই এম চিয়'ৰ ডেট হি ইজ নট গোয়িং টু ৰিভাইভ, কিন্তু আমি কৰি আছোঁ। সেইটোকে কৈছোঁ আমি ফিউটাইল ট্ৰিটমেণ্ট। আমি বহুত কৰোঁ, আৰু ফিউটাইল ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াত দেখা গৈছে এভৰি ইয়াৰ, প্ৰত্যেক বছৰতে 55 মিলিয়ন পিপুল গ' ইন টু বেংক্ৰাপচি। 55 মিলিয়ন পিপুল এটা সৰু ফিগাৰ নহয়, ইটছ এ বিগ ফিগাৰ। আৰু সেই যে ট্ৰিটমেণ্টটো কৰিছোঁ, সেই ট্ৰিটমেণ্টখিনি লাষ্ট ফিউ ডেজত কৰা যায়, আৰু যিটো একদম ট'টেলি ফিউটাইল আছিল, যিটোৰ কোনো দৰকাৰ নাছিল, কামত নহা বুলি ক'ব লাগিব, তোৰ কোনো কাম নাছিলে। কিন্তু এই যে আমাৰ এডভান্স মেডিকেল ডিৰেক্টিভ নাই, বা ইউথেনেচিয়া বোলো বস্তুটো আমাৰ ইয়াত ইমান বেছি কমন হোৱা নাই। এতিয়া ইউথেনেচিয়া মানে ইচ্ছা মৃত্যু, বা গুড ডেথ। ইউথেনেচিয়া ইউজ মানে গুড, আৰু থানাটছ মানে ডেথ। গুড ডেথ বস্তুটো, ইউথেনেচিয়া বস্তুটো আমাৰ ইয়াতে ইমান পপুলাৰ হোৱা নাই, বা বহুত কাউণ্ট্ৰিতেও হোৱা নাই। ইউথেনেচিয়া এটা পেচিভ ইউথেনেচিয়া বোলা বস্তু এটা আছে, পেচিভ ইউথেনেচিয়া। সেইটো কিন্তু আমাৰ কাউণ্ট্ৰিত ইণ্ডিয়াত লিগেলাইজড হৈছে, 2018 পৰা লিগেলাইজ হৈছে। তাৰ কিছুমান বহুত প্ৰচেছ আছে, তো ব'ৰ্ড বহিব লাগে, প্ৰাইমাৰী ব'ৰ্ড, ছেকেণ্ডাৰী ব'ৰ্ড, এনেকৈ ব'ৰ্ড বহিব লাগে। সেই ব'ৰ্ডে যদি ডিচিশ্যন দিয়ে এটা পেচেণ্টক ইউথেনেচিয়া কৰিব পাৰি, তো সেইটো আমাৰ আগতে নাছিল লিগেলাইজ, সেইটো 2018 পৰা লিগেলাইজ হৈছে। তো আমাৰ ইয়াতে এক্টিভ ইউথেনেচিয়া লিগেলাইজ নাই, কিছুমান নেডাৰলেণ্ড বা বেলজিয়াম এইবিলাক কাউণ্ট্ৰিত এক্টিভ ইউথেনেচিয়াও লিগেলাইজ আছে। আমি অকল পেচিভ ইউথেনেচিয়াটো আমাৰ ইণ্ডিয়াত লিগেলাইজ, আৰু সেইটো লিগেলাইজ কৰিবৰ কাৰণে আমাৰ AMD, যিখন এডভান্স মেডিকেল ডিৰেক্টিভ আছে, সেইটো থাকিলে ভাল সুবিধা হয়। তেতিয়া ল'ৰা ছোৱালীৰ বা কেয়াৰ গিভাৰ ডিচিশ্যন লোৱাত সুবিধা হয়, যে মোৰ দেউতাই এইটো বিচৰা নাছিলে, আননেচেচাৰী আৰ্টিফিচিয়েলি ভেণ্টিলেট কৰি মোৰ দেউতাই লাইফটো প্ৰলং নহয়, ডেথটো প্ৰলং কৰিব বিচৰা নাছিলে, তো তেখেতসকলৰ ডিচিশ্যন লোৱাত সুবিধা হয়। তো এনেকুৱা আৰু নিশ্চয় সেইখিনি কথা আমি আৰু বহুত দীঘলীয়াকৈ পতাৰ কথা আছে বাইদেউ। মোৰ সময় একেবাৰে নাই, কিন্তু শেষত মই আপোনাৰ পৰা এটা মাত্ৰ উপদেশ,
এতিয়াও আপোনাক আদৰ্শ হিচাপে লৈ হয়তো বহু হাজাৰ হাজাৰ মানুহে আমাৰ অনুষ্ঠানটো চাই আছে বা আপোনাৰ পৰা অকণমান এটা ইতিবাচক বাৰ্তাই তেখেতসকলক নতুনকৈ জীৱনটো যিসকল ধৰক এই যুঁজখন যুঁজি আছে হয়তো তেখেতসকলক সাহস দিব 1 মিনিট 30 ছেকেণ্ডো নাই কিন্তু হ'লেও আপোনাৰ পৰা মই জানিব তেখেতসকলৰ প্ৰতি এটা আপোনাৰ পৰামৰ্শ মই এটাই ক'ব খুজিম মই নিজে যিখিনি সন্মুখীন হৈছিলোঁ মোৰ এই যাত্ৰাটিত ডক্টৰ বিভূতিভূষণ বৰঠাকুৰ তেখেত আছে আৰু মোৰ এই চাৰ্জাৰীৰ সময়টো মই 12 দিনৰ পিছত মই মোৰ চিলাই নকটাকৈ মই ডিফুৰ ওচৰত মই গীত গাবলৈ গৈছিলোঁ অনুষ্ঠান কৰিবলৈ গৈছিলোঁ আৰু মই এটাই ক'ব খোজোঁ যে যেনেকৈ এগৰাকী ৰোগীৰ সাহস বিশ্বাস ধৈৰ্য আৰু ভয় শংকা সেই বস্তুটো আঁতৰাই নিজেও যেনেকৈ যত্ন ল'ব বা মনৰ দৃঢ়তা থাকিব মই ভাল হ'ম মই যুঁজিম বা মই যিখিনি চিকিৎসকে কয় দিহা পৰামৰ্শ দিয়ে আমি যেনেকৈ এগৰাকী ৰোগীয়ে চিকিৎসা কৰিবলৈ যাওঁ সেই চিকিৎসকজনকো আমি সিমানেই সহযোগিতা আগবঢ়াই যাব লাগিব কাৰণ তেতিয়াহে দুই পক্ষৰ মাজত এই যাত্ৰাটো আমি আগুৱাই লৈ সফল হ'ব পাৰিম চিকিৎসকগৰাকীয়ে চিকিৎসা দি গৈছে কিন্তু আপুনি সেই চিকিৎসা গ্ৰহণ নকৰি আপুনি অন্য ধৰণে মই মৰিয়ে যাম এতিয়া এই বিষয়টো যদি তেনেকৈ লয় কিন্তু তেখেতো আপোনাক যিমান ছাপোৰ্ট দিব আপুনি সেই সফলতাটো নহ'ব লগতে পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে সেই ৰোগীৰ লগত একে সমানে সহযোগিতা আগবঢ়াব লাগিব লগতে মনৰ যিটো ভয় বা মানে মনটোৱে যদি আপুনি ভয়টো খায় বা সাহস নকৰে পিছুৱাই যায় তেতিয়াহ'লে হয়তো সেই ঔষধেও কাম নিদিব মই নিজৰ ক্ষেত্ৰতেই মই ক'ব খুজিম আৰু মোক যেনেকৈ যেতিয়া হৈছিলে ডক্টৰ বিভূতিভূষণ বৰঠাকুৰে মোক এটাই কৈছিলে যে আপুনি সব নৰ্মেলকৈ আপুনি সব কাম কৰি যাব গতিকে মই অপাৰেশ্যনৰ পাছতো মই গীত গাইছিলোঁ মই এতিয়া মই শেহতীয়াকৈ মই ছাৰক যিহেতু আছে মই ক'ব খুজিম যিখিনি মই পাৰ কৰিলোঁ সেই জাৰ্ণিটোত মই সময় যিহেতু কম বহুতখিনি আছিল কথা তথাপি মই ক'ব খোজোঁ মোৰ যেতিয়া অনকলজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই যেতিয়া মোক বিভূতিভূষণ বৰঠাকুৰ ছাৰে তপন শইকীয়া ছাৰক এবাৰ লগ ধৰিবলৈ ক'লে মই তেখেতক মই কৈছোঁ আপুনি ইমান ভালকৈ মোক চাৰ্জাৰী কৰিছে মই আকৌ তেখেতৰ ওচৰলৈ কিয় যাওঁ আপুনি চব কৰি দিলে মোৰ কিয় যাব লাগে নহয় আপুনি এনেই গৈ আহক কিন্তু এনেই যোৱা নাছিলে আচলতে কেলেই গৈছিলোঁ এই ছাৰক লগ পোৱাৰ পাছত যিটো পৰিৱেশ আমি মোৰ আৰু স্বামীয়ে যিটো তেখেতৰ যিখিনি কথা কৈছিল সেই কথাখিনিতে মই মানে ইমান সাহস গোটালোঁ ইমান ভাল লাগিল আৰু আজিও সেই ধৰণে মই আগবাঢ়ি গৈছোঁ কিবা অসুবিধা হ'লে সদায় ছাৰৰ লগত মই যোগাযোগ কৰিছিলোঁ শেহতীয়াকৈ 5 নৱেম্বৰ দিনৰ পৰা মই এই বছৰৰ ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা মই আকৌ সুস্থ হৈ উঠিছোঁ তেতিয়াও মোৰ আন ধৰণৰ এটা অসুবিধা হৈছিল মোক ছাৰে সেই কথা এটা হোৱাটছআপত এটা ৰিপৰ্ট দিলে যিটো ৰিপ্লাই আহে সেই ৰিপ্লাইটোৱে মই আৰু 2টা বছৰৰ কাৰণে মই আকৌ সজীৱ হৈ যাওঁ গতিকে তেনে এজন ব্যক্তিৰ লগত একেলগে বহাৰ যি সৌভাগ্য মই সেইকাৰণে আচলতে মই অকণ পানী খাবলৈ মানে হৈছিল আৰম্ভণিতে গতিকে সেই কৈছোঁ যে চিকিৎসকগৰাকীয়ে যিটো আপোনাক ক'ব ৰোগীগৰাকীয়ে যদি সেইটো সিমান সহযোগিতা যদি আগবঢ়াই গোটেই জাৰ্ণিটো লৈ যায় ডক্টৰ বিভূতিভূষণ বৰঠাকুৰে মোক ক'লে আপুনি সব নৰ্মেল লাইফ মই ইভেন যেতিয়া মোৰ ছাৰে যেতিয়া মোক ৰেডিঅ'লজি মানে ৰেডিয়েশ্যনৰ কাৰণে মোক লিখি দিছিলে গোটেইখিনি বস্তু আপুনি ইয়াত ল'ব নালাগে বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ যাওক তালৈ গ'লোঁ তাৰপিছতে তেখেতে মোক মেডিচিন দিলে মই সেই ধৰণে খাই গ'লোঁ তেখেতে মোক ইমান ধুনীয়াকৈ তাৰ পাছত কি হ'ব পাৰে গোটেই জাৰ্ণিটো ইমান ধুনীয়াকৈ বুজাইছিলে গতিকে আজিও মই মোৰ কিবা পটককৈ খং উঠিলে মই মোৰ স্বামীক কওঁ তপন শইকীয়া ছাৰে কিন্তু কৈছিলে দেই মোৰ কেতিয়াবা খুব হঠাতে খং উঠিব আপুনি কিন্তু চম্ভালিব সেই কথাবোৰ মানে সৰু সৰু কথা কিছুমান কৈছিলে আজিও মই সেইটোৱে ক'ব খুজিম আৰু মহিলাসকল বিশেষকৈ সজাগ হ'ব লাগিব আমি কোনো লাজ কৰিব নালাগে ইয়াৰ ওপৰত মই কেইবাখনো মই বিশেষকৈ চক্ৰবিহু বুলি এখন কেঞ্চাৰৰ গোটেই জাৰ্ণিটোৰ বিষয়ে মই কিতাপ লিখিছোঁ আন ধৰণৰ সংগীতৰ ক্ষেত্ৰতো মোৰ কেইবাখনো কিতাপ মোৰ ওলাইছে
শেহতীয়াভাৱে মই মিনিষ্ট্ৰী অফ কালচাৰৰ পৰা মই আমাৰ ইঞ্জিনিয়াৰ্ছ মানে আৰ্ট ফৰ্মৰ ওপৰত মই ফেলোশ্বিপ ছিনিয়ৰ ফেলোশ্বিপ মোৰ প্ৰায় শেষ হৈছে সংগীতৰ যাত্ৰাটো মই ৰাখিছোঁ মোৰ অসুখ হৈ থকা অৱস্থাতো মই গান গাবলৈ গৈছোঁ আজিও গাম কাইলৈও গাম আৰু মই জীয়াই থাকোঁতে মোৰ চকু নাই, জুৰিও আপুনি বহুত দান- লৈ গাব লাগিব, বহুত- দান বহুত দিছোঁ বছৰলৈকে গাব লাগিব। মৃত্যুৰ কথা যে ক'লে বহুত মই বছৰলৈকে জীয়াই গাব লাগিব। থাকোঁতেও মোৰ চকুৰ জুৰি মোৰ স্বামীয়েও আমাৰ চকুৰ জুৰি দান অলৰেডি এই এমাহো হোৱা নাই আগবঢ়াই থৈছোঁ ৰাইজৰ কাৰণে গতিকে সদায় কাম কৰি যাম নিশ্চয় নিশ্চয় বাইদেউ এইখিনি বহুত সাহস আপুনি যিদৰে কৈছে যে একেলগে আপুনি ডক্টৰ তপন শইকীয়া দেৱাশিষ শৰ্মা বা ডক্টৰ অৰুণ ডেকাৰ দৰে একেলগে বহি আমাৰ কাৰণেও সেইটো এটা খুব সৌভাগ্যৰ কথা যে তিনিওজনকে আমি একেলগে পাইছোঁ বিশেষকৈ তপন শইকীয়া ছাৰ দেৱাশিষ ইমান ব্যস্ততা তেখেতসকল তাৰ মাজতো যে আমাক এইখিনি সময় দিলে মই আকৌ কৈছোঁ যে ডিলিং উইথ কেঞ্চাৰ কেয়াৰ এণ্ড কিয়'ৰ কেঞ্চাৰে আমাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব যিটো মই প্ৰথমতে কৈছিলোঁ আমি কেঞ্চাৰক নিয়ন্ত্ৰণ কৰিব লাগিব মাত্ৰ চিকিৎসকসকলে বা যিখিনি নিয়ম কানুন বা যিখিনি ল'ব লগা সাৱধানতা বা নিজক সজাবলগীয়া নিজক দৃঢ় কৰিব পৰা যিখিনি উপকৰণ সেই উপকৰণখিনিৰ মাজত আমি থাকিলেই হ'ল ধন্যবাদ জনাইছোঁ জিনা বাইদেউ ধন্যবাদ। ডক্টৰ তপন শইকীয়া ছাৰ দেৱাশিষ শৰ্মা ছাৰ আৰু ডক্টৰ অৰুণ ডেকা ছাৰ মৃণাল দাস হয় কুৱেশ্যন এনচাৰলৈ যাব নোৱাৰিম চাগে ন থেংক ইউ